সৰস্বতী পূজা উপলক্ষে 9টা বজাতে আহিলোঁ গেটৰ নৰেশ্বৰী সত্যবাহঁতে কুঁহিয়াৰ নাৰিকল কটাত ব্যস্ত। চাওক ইহঁত আহিলে, গাড়ীখন আহিলে যিহেতু 9:30 বজাত গাড়ী যায়, ইহঁত আহি ৰখি আছে। বাইদেউহঁতে মানে ফটো উঠাত ব্যস্ত। ইয়াতে হাত ধোৱাৰ ব্যৱস্থা কৰিছে, ভৱেন ছাৰ আছে, ইয়াতে বুট প্ৰসাদ সকলো ফল মূল সকলো যোগাৰ কৰি থোৱা হৈছে পূজালৈ নিবলৈ। 10টা বাজিল, ছাত্ৰ ছাত্ৰীখিনি আহিবলৈ ধৰিছে, এখন এখনকৈ গাড়ী আহি আছে, তেনেকৈ ল'ৰা ছোৱালীখিনি আহি আছে। ল'ৰা ছোৱালীখিনি আহিলে আৰু ইহঁতক মানে চাহৰ ব্যৱস্থা কৰা থাকে, অভিভাৱক সকলোৰে বাবে চাহ থাকে। মানে যিহেতু ৰাতিপুৱা লঘোণে থাকে, আগৰ পৰিৱেশ এইটো মানে স্কুলৰ সন্মুখত পূজাখন হৈছে, এনেকৈ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলো এনেকৈ বহি আছে আৰু পিছৰ ফালে এনেকৈ পেণ্ডেল বনোৱা আছে, প্ৰায় 300 ছাত্ৰ ছাত্ৰী একেলগে খাব পাৰে। চাহৰ ব্যৱস্থা, আমি চাহত আছোঁ, এনেদৰে আমি যোগাৰ কৰি দি আছোঁ। ভাতৰ ব্যৱস্থা আমাৰ মানে খিচাৰি আমাৰ নবনায়, আমাৰ মানে প্ৰত্যেক বছৰে ভাতেই বনায়। বহুতে খিচাৰি খাবলৈ বেয়া পায়। আলু ভাজি, দালি, তৰকাৰী, বিলাহীৰ টক আৰু থাকে আপোনাৰ পায়স। 11টা বাজিল যিহেতু কিছু কাম শেষেই ভাতৰ। এওঁলোকে খুব ধুনীয়াকৈ চাৰিওফালে বনাই আছে এনেকৈ। আৰু যিহেতু প্ৰায় 2000 ছাত্ৰ ছাত্ৰী অভিভাৱক মিলি 2000 মানুহ হয় প্ৰত্যেকবাৰে, সেইবাবে এনেকৈ মানে অকণমান বেছিকৈ যোগাৰ কৰিব লগা হয়। বাহিৰৰ পৰিৱেশ, তাত মানে পিছফালে গৈ চাহ খাই বাহিৰলৈ এনেকৈ আহি আকৌ বহি আছে। ছাৰ বাইদেউ, ছাত্ৰ ছাত্ৰী অভিভাৱক সকলো এনেকৈ আছে। চাহৰ পৰিৱেশ, কিছুসংখ্যক ল'ৰা ছোৱালী ইয়াতে চাহ খাই আছে। এতিয়া আকৌ ভাতলৈ আহিল, সিহঁতৰ লাজ। ছাৰে তদাৰক কৰি আছে। দুটা মানে ডাঙৰকৈ পেণ্ডেল বনাই 2টা ভাগ কৰি দিয়া যায়। প্ৰায় 320 এনেকৈ ছাত্ৰ ছাত্ৰী একেলগে বহিব পাৰে। সকলোৱে ভাত পানী খোৱা শেষ। 9ৰ ষ্টুডেণ্টখিনি বহুত কষ্ট কৰে। প্ৰত্যেক বছৰে 9ৰ ষ্টুডেণ্টখিনিয়ে মেইনলি কাম কৰে, পূজাৰ সকলো দায়িত্ব সিহঁতেই লয়। প্ৰত্যেকবাৰে তেনেকুৱাই হয়। শেষৰ পৰিৱেশ, কিছুসংখ্যক ছাত্ৰ ছাত্ৰী ঘৰলৈ গ'ল। যিখিনি ছাত্ৰ ছাত্ৰীক অভিভাৱকে লৈ আহে তেওঁলোকে নিজাববীয়াকৈ আহে। এইটো ইহঁত আৰু মানে এতিয়া যিখিনি ছাত্ৰ ছাত্ৰী গাড়ীত যাব সেইখিনি শেষলৈকে থাকি যায়।